নমস্কাৰ বন্ধুসকল, ওম নম শিৱায়। বন্ধুসকল, অলপমান স্বাস্থ্যজনিত অসুবিধাত ভুগি থকাৰ কাৰণে মাতটো অলপমান ভাঙি আছে। তথাপি যি নহওক, আজি এটা খুবেই গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰিম বুলি আহিলোঁ। একচুৱেলি গা বেয়া কাৰণে মোৰ ভিডিঅ' বনোৱা মন নাছিল। তথাপি এনেই বিচনাত বাগৰি থাকোঁতে কথাকেইটা মনলৈ আহিল আৰু আহোঁতে ভাবিলোঁ ভিডিঅ'টো বনাই দিওঁ, আপোনালোকৰ চাগে কিছুমানৰ কামত আহিব। গতিকে বন্ধুসকল, বিষয়টো হ'ল, দেৰি নকৰোঁ, অতি সোনকালে কৈ দিওঁ। বিষয়টো হ'ল প্ৰেত ৰোগীৰ চিকিৎসা ক্ষেত্ৰত ল'বলগীয়া কিছু সাৱধানতা আৰু প্ৰেত ৰোগী হেণ্ডেল কৰাৰ ক্ষেত্ৰত ল'বলগীয়া কিছুমান সাৱধানতা। মানে আপোনাৰ ঘৰত যদি কোনোবা প্ৰেত ৰোগী আছে, প্ৰেত ৰোগী মানে হ'ল যাৰ গাত ভূত প্ৰেত জাতীয় কিবা উপৰি বস্তু লম্ভি যায়, তেনেকুৱা ধৰণৰ মানুহক প্ৰেত ৰোগী হিচাপে চিহ্নিত কৰা যায় বা জনা যায়। ঠিক আছে, এতিয়া কওঁ বন্ধুসকল, যদি আপোনাৰ ঘৰত তেনেকুৱা কোনোবা প্ৰেত ৰোগী আছে, তেতিয়াহ'লে প্ৰথম কথা, সেই প্ৰেত ৰোগীজনক আপোনালোকে যিটো হেণ্ডেল কৰিব, আপোনালোকে তেখেতক যিটো চোৱা চিতা কৰিব, এই চোৱা চিতা কৰোঁতে খুব সাৱধান হ'ব লাগে। কাৰণ প্ৰেত ৰোগীজনৰ শৰীৰৰ ভিতৰত এনি টাইম এটা অশৰীৰী আত্মাই প্ৰবিষ্ট হৈ থাকে আৰু শৰীৰৰ যিটো আচল আত্মা, সেই মানুহজনৰ যিটো আচল আত্মা, সেই আত্মাটোক দমন কৰি নিজৰ ইচ্ছামতে নিজৰ অভিষ্ট সিদ্ধি কৰাৰ অনুসাৰে সেই মানুহজনৰ শৰীৰটোক পৰিচালনা কৰে। আৰু যিবিলাক সাধাৰণতে দুষ্টাত্মা বা প্ৰেতাত্মা, যিবিলাকে মানুহৰ শৰীৰত এনেকৈ অধিকাৰ কৰে, সিহঁতৰ মেক্সিমামৰ উদ্দেশ্য বা পাৰ্পাছ এটাই, আৰু সেই পাৰ্পাছটো হ'ল সেই প্ৰেত ৰোগীজনৰ জীৱনটো লাহে লাহে শেষ কৰি দিয়া, অৰ্থাৎ তেখেতক লাহে লাহে মৃত্যুৰ মুখলৈ অগ্ৰসৰ কৰি দিয়া। এই ক্ষেত্ৰত কিছুমান প্ৰেত ৰোগীয়ে আপোনাৰ চাইনাইডৰ দৰে কাম কৰে, কিছুমান প্ৰেতে আপোনাৰ চাইনাইডৰ দৰে কাম কৰে, আপোনাৰ চাইনাইড তৎক্ষণাত এফেক্ট কৰে। আৰু কিছুমান এনেকুৱা ধৰণৰ প্ৰেতটো থাকে যিবিলাকে খুব লাহে লাহে এফেক্ট কৰে, শ্ল' পয়জন টাইপ। ঠিক আছে বন্ধুসকল, তো আজি আমি এই দুই টাইপৰ ভূত প্ৰেতৰ কথাই আলোচনা কৰিম। দুই টাইপৰ ভূত প্ৰেতৰ লক্ষণ আলোচনা কৰিম। প্ৰেত ৰোগীৰ শৰীৰত উপবিষ্ট হ'লে এই দুই টাইপৰ ভূত প্ৰেতে কেনেকুৱা ধৰণৰ লক্ষণ শ্ব' কৰে, আৰু সেই প্ৰেত ৰোগীজনৰ ক্ষেত্ৰত উপস্থাৰৰ ক্ষেত্ৰত প্ৰেত ৰোগীজনৰ যি চিকিৎসা আপোনালোকে কৰিব, এই চিকিৎসাৰ ক্ষেত্ৰত ল'বলগীয়া কিছুমান অতি সূক্ষ্ম সাৱধানতাৰ কথা অৱলম্বন কৰিম। কাৰণ আমি সদ্যহতে ধৰিব নোৱাৰোঁ যে কোনজন মানুহ সঁচাকৈ প্ৰেত ৰোগী আৰু কোনজন প্ৰেত ৰোগী নহয়, মানসিক বিকৃতিৰ ফলত প্ৰেত ৰোগীৰ নিচিনা আচৰণ কৰে। কিছুমান প্ৰেত ৰোগীৰ আচৰণবিলাক আচলতে মানসিক বিকৃতিগত ব্যক্তিৰ নিচিনা হয়। মানসিকভাৱে যাৰ বিকৃতিগত তেনেকুৱা ব্যক্তিৰ নিচিনা আচৰণ প্ৰেত ৰোগীও কৰে। আৰু মানসিকভাৱে বিকৃতিগত ব্যক্তিসমূহৰো আচৰণ সচৰাচৰ ঠিক তেনেকুৱা ধৰণৰে হোৱা আমি প্ৰত্যক্ষ কৰোঁ বন্ধুসকল। ঠিক আছে বন্ধুসকল, এতিয়া প্ৰেত ৰোগীৰ চিনাক্তকৰণৰ কাৰণে প্ৰথম আৰু চবচে সহজ উপায়টো হ'ল, যিজন ব্যক্তি প্ৰেতৰ দ্বাৰা বা তেনে কোনো বাহিৰা নিগেটিভ এনাৰ্জিৰ দ্বাৰা এফেক্টেড হ'ব, সেই ব্যক্তিজনে প্ৰথমতে নিজৰ স্বভাৱ অলপ সামান্য সলনি কৰি ল'ব। এই ধৰক, এতিয়া আগতে যদি ব্যক্তিজন আপোনাৰ চবৰে লগত হাঁহি মাতি কথা পতা ব্যক্তি আছিল, তেখেত অকলশৰে থাকিবলৈ পচন্দ কৰা হ'ব বা অকলশৰে থাকিব, আমন জিমনকৈ বহি থাকিব বা কেতিয়াবা নিজৰ ভিতৰতে অকলে কথা ভুৰভুৰাই থাকিব। তেনেকুৱা ধৰণৰ চিমটমছ যদি আপোনালোকে দেখিবলৈ পায়, তেতিয়াহ'লে সচৰাচৰ আপোনালোকে ভাবি ল'ব যে সেই ব্যক্তিজন প্ৰেতৰ দ্বাৰা হ'ব পাৰে, প্ৰেতৰ দ্বাৰা আসক্ত হ'ব পাৰে আৰু নহ'বও পাৰে। গতিকে এতিয়া আপোনালোকে কেনেকৈ ঠিক কৰিব? ঠিক আছে, সেইটো থিৰাং কৰিবলৈ গ'লে আপোনালোকে প্ৰথমতে কি কৰিব লাগিব? আপোনালোকে প্ৰথমতে ধৰিব নোৱাৰে সেই ব্যক্তিজন প্ৰেত ৰোগী হয় নে তেখেতৰ মানসিকভাৱে কিবা বিকৃতি হৈছে বা কিবা মানসিক ৰোগৰ দ্বাৰা বিকাৰগ্ৰস্ত হৈ আছে। তাক কনফাৰ্ম কৰিবলৈ প্ৰথমতে আপোনালোকে কি কৰিব লাগিব? সেই উক্ত ব্যক্তিগৰাকীক আপোনালোকে প্ৰথমতে দেখুৱাব লাগিব চাইক'লজিষ্টক। চাইক'লজিষ্টক যেতিয়া আপোনালোকে দেখুৱাব, তেতিয়া চাইক'লজিষ্টে ব্যক্তিজনক চাই কিবা কিবি আপোনালোকক উপদেশ দিব, লগতে ঔষধ দিব। সেই ঔষধ যেতিয়া ব্যক্তিজনে সেৱন কৰিবলৈ ধৰিব, যদি সঁচাকৈ ব্যক্তিজন প্ৰেত ৰোগী হয়, তেতিয়াহ'লে সেই ঔষধৰ কোনো ধৰণৰ
চিমটমছ আপোনালোকে দেখিবলৈ নাপাব ব্যক্তিজনৰ গাত। তাৰমানে সেই ঔষধে কাম কৰা কোনো ধৰণৰ চিমটমছ দেখিবলৈ নাপাব। ব্যক্তিজন আকৌ আগৰ নিচিনাই ব্যৱহাৰ কৰি থাকিব, যিটো ডক্টৰৰ দিশৰ আগতে আছিল। আৰু যদি ব্যক্তিগৰাকী কিবা চাইক'লজিকেল যদি কিবা প্ৰব্লেম আছে ব্যক্তিগৰাকীৰ, তেতিয়াহ'লে সেই ব্যক্তিগৰাকী কি হ'ব, অলপমান হেবিটবিলাক পূৰ্বতকৈ সলনি হ'বলৈ ধৰিব। এই ধৰক ব্যক্তিজনে আগতে যদি টোপনি নামাৰিছিল, চাইক'লজিষ্টক দেখুওৱাৰ পিছত এতিয়া টোপনি মাৰিব ধৰিব, কাৰণ তেখেতসকলে মেডিচিন সেৱন কৰিলে মেডিচিনৰ এফেক্ট আপোনালোকে সেই ব্যক্তিজনৰ গাত দেখিবলৈ পাব। আৰু ৰিকভাৰীৰ ফালে লাহে লাহে অহা দেখিবলৈ পাব, এসপ্তাহ 10 দিন লক্ষ্য কৰিলে। আৰু সেই তাত সত্ত্বেও যদি আপোনালোকে লক্ষ্য কৰে যে কোনো ধৰণৰ চিমটম সলনি হোৱা নাই ৰোগীজনৰ গাত, তেতিয়াহ'লে আপোনালোকে নিশ্চিত হৈ যাব পাৰে যে ৰোগীজন পেটৰ দ্বাৰা আসক্ত হৈছে। এতিয়া পেটৰ দ্বাৰা আসক্ত ৰোগীজনৰ যেতিয়া আপোনালোকে চিকিৎসা কৰাৰ কথা চিন্তা কৰিব, তেতিয়া আপোনালোকে কি কৰিব, প্ৰথমতে কোনোবা তন্ত্ৰ মন্ত্ৰ জানা ব্যক্তি বা ওজালি বেজালি এইবিলাক জানা ব্যক্তিৰ ওচৰত আপোনালোকে ইয়াৰ উপায়ৰ কাৰণে চিন্তা কৰিব, নহয় জানো? কাৰণ এইবিলাক বস্তু সদায় ভূত প্ৰেত নতুবা কোনোবা তেনেকুৱা ওপৰীয়া বস্তু, কোনো ডক্টৰৰ ওচৰততো নাযায় আপোনালোকে তেনেকুৱা কথা আহিলে। তেতিয়া আপোনালোকে নিশ্চয় কোনোবা বাবাজী নহ'লে কোনোবা যোনে তন্ত্ৰ মন্ত্ৰৰ বিষয়ে জানে, তন্ত্ৰ মন্ত্ৰৰ বিজ্ঞ ব্যক্তিৰ ওচৰত আপোনালোকে যাব, যাৰ সহায়ত আপোনালোকে এই বস্তুটো বা এই ব্যক্তিজনৰ ভিতৰত যিটো নিগেটিভ এণ্টাইটিছ বা যি ভূত প্ৰেত বা যি বেলেগ অশৰীৰী আত্মা সোমাই আছে, তাৰ পৰা কেনেকৈ নিদান পাব পাৰি বা তাৰ পৰা কেনেকৈ সেই ব্যক্তিজনক পৰিত্ৰাণ দিয়াব পাৰি, সেই বিষয়ে আলোচনা কৰিবলৈ, নহয় জানো? ঠিকেই, চবেই সেইটোৱে কৰিব। কিন্তু কথাটো হ'ল কি, সেইটো কৰাৰ আগতে আপোনালোকে যিটো কথা ঘৰত আলোচনা কৰিব, সেই বা ঘৰত চিন্তা চৰ্চাবিলাক যেতিয়া মানে ঘৰৰ ফেমিলি মেম্বাৰ্ছৰ লগত চিন্তা চৰ্চা কৰিব, যেতিয়া আপোনালোকে এই বিষয়ে আলোচনা কৰিব, তেতিয়া আপোনালোকে পৰাপক্ষত এটা বিষয়ত সাৱধান হ'ব, এই যে পেটৰ দ্বাৰা আসক্ত ব্যক্তিজন যাতে সেইখিনি সময়ত আপোনালোকৰ ওচৰে পাজৰে নাথাকে, বা পাৰিলে আপোনালোকে সেই কথাটো যদি সেই ব্যক্তিজন যদি ঘৰত আছে, তেতিয়াহ'লে আপোনালোকে সেই কথাটো ঘৰৰ পৰা বাহিৰত গৈ কোনো এক জেগাত আলোচনা কৰিব। কিন্তু সেই ব্যক্তিজনৰ ওচৰে পাজৰে বা সেই ব্যক্তিজন থকা জেগাত কোনোপধ্যে এই বস্তুটো আলোচনা নকৰিব। কিয় নকৰিব? কাৰণ ভূত প্ৰেতবিলাকৰ কি হয়, সিহঁতৰ মাইণ্ড ৰিড কৰিব পৰা কেপাচিটি আছে। সিহঁতে মানুহৰ মাইণ্ড ৰিড কৰিব পাৰে। যিজন ব্যক্তিক সিহঁতে কণ্ট্ৰলত ৰাখে, সেইজন ব্যক্তিৰতো সমস্ত কণ্ট্ৰলত ৰাখেই, তাৰ উপৰিও সেই ব্যক্তিজনৰ ওচৰে পাজৰে আশে পাশে থকা পৰিয়ালবৰ্গৰ মাইণ্ডো এই নিগেটিভ এণ্টাইটিছবিলাকে ৰিড কৰিব পাৰে, ঠিক আছে, বা পঢ়িব পাৰে। গতিকে মাইণ্ড ৰিডিঙৰ এই কেপাচিটিৰ বাবে সিহঁতে কি হয়, এই আপোনালোকৰ পৰিয়ালৰ এই প্লেনিঙৰ কথা আগতে গম পাই যায়। আৰু আগতে গম পাই গ'লে কি হ'ব, সিহঁতে এই জেগাটোত যোৱাৰ পৰা আপোনালোকক বাধা দিয়াৰ চেষ্টা কৰিব। আৰু বাধা দিয়াৰ চেষ্টা কৰাৰ কাৰণে সিহঁতে যিকোনো লিমিট ক্ৰছ কৰি দিবলৈ হয়তো কুণ্ঠাবোধ নকৰে। তাৰ কাৰণে সিহঁতে লাগিলে আপোনালোকৰ যিজন আত্মীয়ৰ গাত প্ৰবিষ্ট হৈ আছে তেখেতক বেমাৰ কৰাই দিব, নতুবা আপোনালোকৰ ঘৰলৈ কিবা নতুন বিপদ মাতি লৈ আহিব। কিন্তু কোনোপধ্যে সেই জেগাটোত যদি আপোনালোকে যাব নোৱাৰে, তাৰ ব্যৱস্থা কিন্তু ঠিকে কৰি দিব, ঠিক আছে। গতিকে পৰাপক্ষত এইখিনি কথা আলোচনা নকৰিব। আৰু যেতিয়া ৰোগীজনক সেই উক্ত জেগাডোখৰলৈকে আপোনালোকে লৈ যাব, কিবা উপায়েৰে যেনেকৈ লৈ যাব, কিন্তু তেখেতক নক'ব যে সেই জেগাটোত গৈ আছে বুলি। আপোনালোকে কি কৰিব, ভ্ৰমৰ সৃষ্টি কৰিব। অমুকত যাই আছোঁ বুলি ক'ব, ক'ৰবাত বেলেগত ক'ৰবাত ফুৰিব যাই আছোঁ বুলি ক'ব, বা ক'ৰবাত কিবা চিনেমা চাব যাম বুলি ক'ব, যিয়ে কৈ লৈ নাযাওক, কিন্তু সঁচা কথাটো কৈ লৈ নাযাব। কাৰণ সঁচা কথাটো লৈ গ'লে গতিকে মই আগতে যেনেকৈ ক'লোঁ যে সঁচা কথাটো নক'ব। সঁচা কথা ক'লে কি হ'ব, আগত যেনেকৈ আপোনাৰ হৈছিল, মই যেনেকৈ আগতে কৈছিলোঁ যে নিগেটিভ এণ্টাইটিছবিলাকে বাধা দিব সেই জেগাটোত যোৱাৰ পৰা, যিকোনো উপায়েৰে নহওক তাত যাবলৈ নোৱাৰিব, ঠিক তেনেকুৱাই হ'ব। গতিকে নোকোৱাকৈ আপোনালোকে লৈ যাব। আৰু নোকোৱাকৈ লৈ গ'লে কি হ'ব, আপোনাৰ সেই ব্যক্তিজনৰ শৰীৰত থকা নিগেটিভ এণ্টাইটিছটো গমেই নাপাব, বা গম পোৱালৈকে দেৰি হৈ যাব। আৰু তেতিয়া সি কোনো ধৰণৰ প্ৰতিষেধকমূলক ব্যৱস্থা ল'ব নোৱাৰিব। তাৰমানে সি তাত নাযাব পৰা, কোনো ধৰণৰ ব্যৱস্থা ল'ব পৰা অৱস্থাত নাথাকিব, আৰু গৈ জেগাডোখৰ আপোনালোকে পাই যাব। আৰু ছেকেণ্ডত ল'ব লগা সাৱধানতা হ'ল,
এই ক্ষেত্ৰত যেতিয়া আপোনালোকে দিহা পৰামৰ্শ চলাই থাকিব, মানুহৰ লগত কথা পাতি থাকিব, তেতিয়া তেনেকুৱা ধৰণৰ বহুত এই বিষয়ৰ মানুহে আপোনালোকক বহুত ধৰণৰ ৰেমিডিজ দিব, যেনে বহুত ধৰণৰ আপোনালোকক উপায় ক'ব, যিবিলাকৰ যাতে ভূত প্ৰেত খেদা যায়, বহুত ধৰণৰ কথা ক'ব। কোনোবাই লাঠিৰে কোবাব ক'ব, কোনোবাই কিবা তাবিজ দিব, কোনোবাই মন্ত্ৰ ক'ব, তেনেকুৱা বহুত ধৰণৰ কথা ক'ব। আপোনালোকে চবৰে কথা শুনিব, কিন্তু ডিচিশ্যন লওঁতে এইটো বস্তুৰ প্ৰতি সাৱধান হ'ব, যাতে আপোনালোকে যিয়ে ডিচিশ্যন নলওক, কিন্তু ডিচিশ্যনটোৰ ফলত যিজন ব্যক্তি প্ৰেতৰ দ্বাৰা আসক্ত হৈ আছে, অৰ্থাৎ প্ৰেত ৰোগীজনৰ যাতে ক্ষতি নহয়, তেওঁৰ যাতে ফিজিকেলি কোনো ধৰণৰ হাৰ্ম নহয়, তেনেকুৱা ধৰণৰ উপায়হে আপোনালোকে অৱলম্বন কৰিব। কাৰণ ফিজিকেলি হাৰ্ম হোৱা যদি কিবা উপায় আপোনালোকে অৱলম্বন কৰে, তেতিয়াহ'লে ক্ষতি আপোনালোকৰ সেই ব্যক্তিজনৰে হ'ব, ভিতৰত থকা প্ৰেতৰ নহয়। কাৰণ সেইটো শৰীৰৰ ভিতৰতহে আছে। শৰীৰত কৰা আঘাতে, শৰীৰত কৰা যিবিলাক বাহ্যিক আঘাত, এনেধৰণৰ যিবিলাক লাঠিৰ কোব, কিবা কোব, সেইবিলাকে তাক নাপাব। আৰু এইবিলাক হ'ল আপোনাৰ বায়ু তত্ত্বৰ বস্তু, এতিয়াই শৰীৰত থাকিব, এতিয়াই শৰীৰৰ পৰা ওলাই যাব, আকৌ শৰীৰত সোমাব, কেতিয়া সোমাই কেতিয়া ওলাই কোনো ধৰিব নোৱাৰিব। গতিকে সেই ক্ষেত্ৰত আপোনালোকে ল'ব লগা সাৱধানতা এটাই, আপোনালোকে চাব যাতে তেনেকুৱা ধৰণৰ ৰেমিডিজ, যিকোনো ৰেমিডিজে আপোনালোকে নকৰক, যিকোনো উপায়ে নকৰক, খালি এটা বস্তুৱে চাব, যাতে সেই উপায়ৰ দ্বাৰা সেই ব্যক্তিজনৰ ওপৰত কোনো ধৰণৰ হাৰ্ম নহয়। হাৰ্ম যদি হ'ব লগা হয়, সেই প্ৰেতটোৰহে হ'ব লাগে, যোনে বিনা অধিকাৰত এটা শৰীৰত অধিকাৰ কৰি আছে। অনাধিকাৰ প্ৰৱেশ কৰি এটা শৰীৰত অধিকাৰ কৰি থকা প্ৰেতটোৰহে ক্ষতি হ'ব লাগে, তাৰহে অনিষ্ট হ'ব লাগে, কিন্তু প্ৰেত ৰোগীজনৰ কোনো ধৰণৰ অনিষ্ট হ'ব নালাগে। গতিকে এনেকুৱা ধৰণৰ বস্তুবিলাক আপোনালোকে চাই ল'ব, যেতিয়া আপোনালোকে ট্ৰিটমেণ্ট কৰোৱাৰ কথা চিন্তা কৰিব। আৰু যদি আপোনালোকে গম পায় বন্ধুসকল যে কোনোবা এজন ব্যক্তি বা আপোনাৰ কোনোবা আত্মীয় প্ৰেতৰ দ্বাৰা গ্ৰস্ত বা প্ৰেতৰ আসক্ত, তেতিয়াহ'লে সেই ব্যক্তিজনক আপোনালোকে পৰাপক্ষত অকলে নেৰিব। তাৰ লগত কোনোবা এজন কোনোবাৰ নজৰত তেখেতক ৰাখিব। কাৰণ প্ৰেতবিলাকে কি কৰে, যেতিয়া ইহঁতে দেখে যে বহুত ৰেমিডিজ চলিছে, বহুত কিবা উপায় কৰা হৈছে সিহঁতক পঠোৱাৰ কাৰণে, তেতিয়া সিহঁতে পটাপট যিটো কামৰ কাৰণে মানুহজনৰ শৰীৰটোত প্ৰবিষ্ট হৈছে, কামটো এটাই ন, যে মাৰি পেলাই আত্মাটো লগত লৈ যাই পেলাই সেই প্ৰেতৰ দাগ বনাব লাগে। বেলেগ উদ্দেশ্য যি নহওক, সেইটো মেইন উদ্দেশ্য, মেইন পাৰপাছ। গতিকে সেই কামটো কৰিবলৈ তেতিয়া প্ৰেতটো আতুৰ হৈ পৰে। আৰু গতিকে মানুহজনৰ তেতিয়া কি হয়, প্ৰেত ৰোগীজনৰ ছুইচাইড কৰাৰ টেণ্ডেঞ্চি আহে, আত্মহত্যাৰ টেণ্ডেঞ্চি আহে। আৰু তেনে ক্ষেত্ৰত কিছুমান প্ৰেত ৰোগীয়ে সেই ৰাস্তা বাছি লোৱাও দেখা যায়। কিন্তু প্ৰেত ৰোগীয়ে একচুৱেলি বাছি নলয় ৰাস্তাটো, ভিতৰত থকা প্ৰেতটোৱে অনুপ্ৰেৰণাতহে ব্যক্তিজনে এই কামটো কৰে বা কৰিবলৈ বাধ্য হয়। ঠিক আছে বন্ধুসকল, তো এইখিনি সাৱধানতা আপোনালোকে অৱলম্বন কৰিব। আৰু যদি আপোনালোকৰ কোনোবা আত্মীয় যেনেকৈ প্ৰেতৰ দ্বাৰা গ্ৰস্ত হৈছে, তেতিয়াহ'লে তেখেতক ভাল বিজ্ঞ ব্যক্তিৰ ওচৰত দেখুৱাব। ঠিক আছে বন্ধুসকল, আশা কৰোঁ আজি যিখিনি মই আপোনালোকক তথ্য দিলোঁ, সেই তথ্যখিনি আপোনালোকৰ কাৰণে যথেষ্ট লাভৱান হ'ব। গতিকে আজিলৈ বিশেষ নকওঁ, পুনৰ আহিম এনেকুৱা ধৰণৰ নতুন তথ্য আৰু নতুন উপায়ৰ দ্বাৰা আপোনালোকৰ মাজলৈ। ধন্যবাদ বন্ধুসকল। ওম নমঃ শিৱায়।